নমস্কাৰ। আজি আমি ননপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰীসকলে বিকশিত ভাৰত বুইল্ড এজেণ্ট 2025ৰ অধীনত আত্মনিৰ্ভৰশীল ভাৰতৰ শীৰ্ষক বিষয়বস্তুলৈ চ'লাৰ পাৱাৰ ইৰিগেশ্যন ছিষ্টেম নামৰ প্ৰকল্পটি প্ৰস্তুত কৰি তুলিছোঁ। ভাৰত এখন কৃষি প্ৰধান দেশ। এতিয়া বহু অঞ্চলত কৃষকে খেতি পথাৰত পানী যোগান ধৰোঁতে সমস্যাত পৰে। অনিয়মিত বিদ্যুতৰ ইন্ধনৰ যথেষ্ট খৰচ আদিৰ বাবে জলসিঞ্চন ব্যৱহাৰৰ ব্যাঘাত জন্মে। সেয়েহে আমি যি সৌৰ শক্তি চালিত জলসিঞ্চন ব্যৱহাৰ কৰিবলৈ পাৰোঁ। সূৰ্যৰ পৰা পোহৰ আহি চ'লাৰ পেনেলত পৰে আৰু চ'লাৰ পেনেলে বিদ্যুৎ ধৰি ৰাখে, যাৰ ফলত ৱাটাৰ পাম্পৰ সহায়ত কুঁৱা বা টেংকিৰ পৰা পাইপেৰে পানী আহি খেতিত যোগান ধৰে। ডাৱৰীয়া বতৰত বা ৰাতি যাতে ই ভালদৰে কাম কৰে তাৰ বাবে ইয়াৰ চাৰ্জ কণ্ট্ৰলাৰ আৰু বেটাৰী লগোৱা হয়। এই চ'লাৰ পাৱাৰ ইৰিগেশ্যনৰ ছিষ্টেমটো আমাৰ কৃষকৰ বাবে যথেষ্ট লাভদায়ক। ইয়াৰ পৰিৱেশৰ অনুকূল কাৰণে ইয়াৰ পৰা কোনো প্ৰদূষণ নহয়। যিকোনো দুৰ্গম অঞ্চলত স্থান কৰিবলৈ পাৰি আৰু ই কম ব্যয়বহুল। লগতে এই চ'লাৰ ইৰিগেশ্যন ছিষ্টেমটো সম্পূৰ্ণ নৱীকৰণ সৌৰ শক্তিৰ দ্বাৰাই চালিত হয়। অৱশেষত আমাৰ এই প্ৰকল্পটো প্ৰযুক্তি আৰু বহনক্ষমতা একলগ কৰি আত্মনিৰ্ভৰশীল স্বাৱলম্বী বিকশিত ভাৰত দৃষ্টিভংগী প্ৰতিফলিত কৰিব তুলিব। ধন্যবাদ।